Hello students, class 12 students, how are you? আজি আমি মেট্ৰিক চেপ্টাৰটো কৰাই আছিলোঁ, তাৰে আমি ট্ৰান্সফৰ্মেশ্যনছ, কিউ চিমেট্ৰিক, চিমেট্ৰিকবোৰ কৰালোঁ। আজি আমি কৰোৱাম এলিমেণ্টাৰী অপাৰেশ্যনছ এণ্ড ইনভাৰ্ছ অফ এ মেট্ৰিক্স। চ' এলিমেণ্টাৰী অপাৰেশ্যন মিনছ যেনেকৈ আমি ইকুৱেশ্যনবোৰত কিছুমান অপাৰেশ্যন আমি ইউজ কৰিব পাৰোঁ, তেনেকৈ মেট্ৰিক্সতো আমি কিছুমান অপাৰেশ্যন ইউজ কৰিব পাৰোঁ। Elementary operations of matrices. The first to is number 1. Total ছটা থাকে, row কাৰণে 3টা, column কাৰণে 3টা. Okay. First হ'ব তোমাৰ interchange of any two rows or columns. আৰু লিখিম কেনেকৈ? Ri is যদি row কাৰণে হয় তেতিয়াহ'লে এইটো লিখিম, যদি column হয় তেতিয়াহ'লে Ci interchange with Cj. Okay. Next, multiplication by scalar means যিকোনো এটা number by scalar to any rows and columns. যিটোক আমি লিখিম Ri tends to K Ri and our column হলে Cj Ci tends to K Ci. Okay, তো এটা এক্সাম্পল দি এটা মই বুজাম তোমালোকক যে এইটো কেনেকৈ হয়। ধৰা এটা আমি মেট্ৰিক্স লৈছোঁ A এনেকৈ 3 5 4 6 7 2 3 4 5. Okay, so a matrix to আমি যদি ফার্স্ট जो करो interchange of any row, like suppose r1 is transferred to r3. Okay, তেতিয়াহ'লে এই মেট্ৰিক্সটো কিমান হৈ যাব? যেটো row 3 আছে এটো r3 আছিল, row 3 এটো হৈছে row 2 আৰু এটো হৈছে row 1. Okay, so চেঞ্জ হৈ r1 to r2 জায়গাত আহি যাব। তো এটো হৈ যাব 3 4 5, r2 to সেমে থাকিব কাৰণ আমি তাক ইন্টারচেঞ্জ কৰা নাই, আৰু তলত আহি যাব 3 5 4. Okay, then if we যদি column to কৰো, similar process আমি যদি column কৰো, এটো যদি কৰিলো then আমি column to কৰো, এটো first column, second column, third column. After doing this, suppose C2 is transferred interchange with C3, তেতিয়াহ'লে মেট্ৰিক্সটো কিমান হ'ব? 3 6 3, C1 ঠিকে থাকিব, C2 ৰ কাৰণে এই দুটা কলম ইন্টারচেঞ্জ হ'ব, তো এইটো হৈ যাব 4 2 5 and 5 5 4. Okay, তো কৰিম আমি এনেকৈ। দেন এটা আমি সেকেন্ডটো চাওঁ, মাল্টিপ্লিকেশন বাই এনি স্কেলার। দেন আমি কি কৰোঁ, ধৰা row 1 is multiplied by 2 row 1. Okay, so that means every element of row 1 will be multiplied by 2. So এইটো হৈ যাব মেট্ৰিক্সটো 6 10 8 6 5 2 3 4 5. only row 1 ৰ এলিমেন্ট কিটাহে মাল্টিপ্লাই কৰিছো, row 2 row 3 ৰ এলিমেন্ট আমি মাল্টিপ্লাই কৰা নাই। সিমিলাৰলি কলমতো আমি এনেকৈ মাল্টিপ্লাই কৰিব পাৰোঁ। ওকে, নাও থাৰ্ডটো আছে কি তোমাৰ যিকোনো এটা ৰোক, থাৰ্ড অপাৰেশ্যনটো ইজ লাইক, মই লিখি দিয়া নাই লম্বা আছে, বুকৰ পৰা লিখি ল'বা নিজে। Ri can be transferred as Ri plus Krj.
আৰু যদি কুলমত কৰোঁ তেতিয়াহ'লে CI plus K CJ. Then after this এইটো এক্সাম্পল যদি দি দিওঁ এইটো ধৰা 3 4 6 9 8 7 4 5 3 okay. So ইয়াতে যদি এইটো কৰোঁ suppose row 1 is row 1 plus 2 row 3 okay এইটো কৰিছোঁ so that means কি হ'ব এই row 3 টো যিটো আছে ইয়াৰ লগত আমি 2 মাল্টিপ্লাই কৰি row 1 ৰ লগত প্লাস কৰি এটো পুট কৰিব লাগিব সো 2 যদি ইনটু কৰো আমি r3 ৰ লগত তেতিয়াহলে আমি কিমান পাই যাম এটো 2 মাল্টিপ্লাই কৰিলে থাৰ্ড ৰো টো কিমান হৈ যাব ৰো 3 টো তোমাৰ হৈ যাব 8 10 and 6 okay 8 এই ৰো 3 এলিমেন্ট গিটা 8 10 and 6 হল দেন r1 ৰ লগত এটা প্লাস কৰিব লাগিব সো r1 ত আছিল 3 4 6 আছিল so 3 4 6 so হৈ গল 11 14 and 12 okay so that's why etu hoy jabo 11 14 12 9 8 7 4 5 3 so just like this we can so a elementary operation jigita ase ei elementary operation gita use hoy to find the inverse of a matrix okay to find the inverse of a matrix ami etu ulaba parim তাৰ আগতে আমি ইনভাৰ্সিটি কি হয় তাৰ এবাৰ ডেফিনেশনটো চাম তো ইনভার্স অফ এ ম্যাট্রিক্স inverse of a matrix for two matrices A and B where AB are square matrix okay AB to কি হ'ব লাগিব square matrix inverse ওলাবৰ কাৰণে মেইন ফাৰ্স্ট প্ৰপাৰ্টি কি দুইটা matrix যিকোনো matrix square হ'ব লাগিব মানে number of rows and number of columns same হ'ব লাগিব then if AB is equal to BA is equal to I মানে কি আইডেন্টিটি ম্যাট্রিক্স এই ডায়াগোনাল এলিমেন্ট গুলো 1 1 1 থাকে যে বাকি 0 0 0 এনেকুৱা টাইপত যদি পাও ম্যাট্রিক্সৰ 1 মানে I হয় মানে যেনেকৈ নাম্বাৰ সিস্টেমত 1 থাকে নাম্বাৰ সিস্টেমত যেনেকৈ আমি 5 * 1/5 কৰিলে 1 পাও তো 5 1/5 is the inverse of 5 বুলি আমি ক'ব পাৰো ঠিক তেনেকৈ ম্যাট্ৰিক্সত where here B is inverse of A okay तो B আমি কেনেকৈ লিখিব পাৰিম A inverse লিখিব পাৰিম or A to B inverse হ'ব তো A আমি লিখিব পাৰো B inverse বুলি okay তো E to ইয়াৰ inverse A to ইয়াৰ inverse তেনেকৈ আমি উলাম আমি যিগিটা এলিমেন্টাৰী অপাৰেশন পঢ়িলো এই এলিমেন্টাৰী অপাৰেশন গিটা আমি এটা ইউজ কৰি কিনে এই ইনভার্স টু উলাব ট্রাই কৰিম তোমালোকৰ ম্যাট্ৰিক্সৰ যেটো লাস্ট টপিক এটোৱে হয় তো to find inverse of a matrix by using elementary operation okay তো ইয়াৰ কিছুমান স্টেপস আছে okay step 1 1ত কি কৰিম let A equal to I okay step 2 use
elementary operation on both side and make LHS is equal to I. Okay, then and RHS as BA. Okay, এটা আমি কি কৰিম এলিমেন্টাৰী অপাৰেশন ইউজ কৰি যেটা LHS ম্যাট্ৰিক্স থাকিব এটুক আমি I লে ট্ৰান্সফাৰ কৰিম আৰু যেটো I থাকে হেতু এটা বেলেগ ম্যাট্ৰিক্স হ'ব যেটোক আমি B নাম দিছো BA লে ট্ৰান্সফাৰ হৈ যাব yes RH now here B is the inverse of A. Okay, so এটু হিসাবত আমি কৰিম এটা আমি কিছুমান প্ৰবলেম সলভ কৰিম যেবোৰ প্ৰবলেমত আমি ইনভার্স উলোৱাটো চাম ওকে আৰু ভিডিওটোৰ পিছত মই কিছুমান ম্যাথছ দিম ম্যাথছবোৰ তোমালোকে কৰিব লাগিব ওকে ম্যাট্ৰিক্স এটাৰ ইনভার্স আৰু এটা মেথডত উলোৱা পাৰি হেতু তোমালোকে চেপ্টাৰ 4 ডিটাৰমিনেন্ট তাতে পাম আমি তো চেপ্টাৰ 3 ত আমি এলিমেন্টাৰী অপাৰেশনে আছে question প্ৰথম আমি 2 into 2 matrix sum then 3 into 3 matrix to sum find inverse of the following find inverse of the following তো আমি তলৰ গিটাৰ ইনভার্স তো আমি উলাম এটা number 1 matrix A 2 4 6 8 এইটো এটা তুমি এটোৰে উলাও okay so given it is তো কৰিবৰ কাৰণে কি কৰিবা let A is equal to IA okay then আমি LHS ত A এর ভ্যালু পুট কৰিম 2 4 6 8 and এফালে I টুৰ ভ্যালু পুট কৰিম 1 0 1 0 into A okay যদি ম্যাট্ৰিক্স তো 2 into 2 ম্যাট্ৰিক্স দে আমি I টু 2 into 2 লম okay তো এটা A ম্যাট্ৰিক্স তো সোয়া এফালে দিছো মই এটা তোমাৰ A ম্যাট্ৰিক্স তো এনেকুৱা ধৰণৰ আছে A1 2 A21 823 এনেকুৱাকে এলিমেন্ট গিটাৰ নাম দিছো আমি হয়না তো এটো চেঞ্জ কৰিব লাগে আমি এলিমেন্টাৰী অপাৰেশন ইউজ কৰি প্ৰথম আমি ফার্স্ট এলিমেন্ট কোনটো চেঞ্জ কৰিম ইফ উই ডু रो वाइज আমি যদি रो ট্ৰান্সফৰমেশন কৰো रो ট্ৰান্সফৰমেশন কৰিলে ফার্স্ট চেঞ্জ কৰিম আমি A1 on element then second চেঞ্জ কৰিম A21 element then চেঞ্জ কৰিম থাৰ্ডত আমি চেঞ্জ কৰিম A23 element and fourthত A12 element okay চেঞ্জ কৰি A1 ক কি বনাম 1 বনাম A21 ক আমি 0 বনাম A23 ক আমি 1 বনাম আৰু এটো 0 বনাম তেতিয়া এই ম্যাট্ৰিক্সটো হৈ যাব 1 0 0 1 হৈ যাব তেতিয়া আমি ম্যাট্ৰিক্সটো পাম ওকে তো এটা সোয়া আমি এটো ম্যাট্ৰিক্স যদি চাও এটো ম্যাট্ৰিক্স মতে কি হ'ব ফার্স্ট আমি এটো এলিমেন্ট চেঞ্জ কৰিব লাগে এটা এটা দিয়া আছে 2 আৰু আমাক লাগে 1 সো আমি কি কৰিম 2 ৰ পৰা 1 কেনেকৈ পাম যেতিয়া আমি 2 ক 1/2 ৰে মাল্টিপ্লাই কৰো ওকে তো স্টেপ 1 ত আমি কি কৰিম R1 is half of R1 okay আমি R1 ক half এ ইনটু কৰিম ওকে কি পাম এই গুটেকিটা হাফ এ ইনটু হৈ যাব সেকেন্ড যেটো কি তোমালোকৰ এলিমেন্টাৰী অপাৰেশনৰ স্টেপ আছিল হেতু ইউজ কৰিছো so 2/2 it is how much 2 লগত যদি হাফ ইনটু কৰো তেতিয়া হলে আমি কি পাম 1 পাম 4 লগত হাফ ইনটু কৰিলে আমি পাম 2 then
এটো বাকি সেমে থাকিব 6 8 থাকিব আৰু LHS আৰু ৰাইট হ্যান্ড সাইডে কি থাকিব right hand side hobo tomar 1/2 into koile 1 into 1/2 it will be 1/2 0 into 1/2 0 jite ami operation both side koru LHS RHS single side kori kitao not hobo tomaloke hobo 0 1 hol etu palo এতিয়া এখিনি যে মুছি দিলু মই তাতে কি লিখা আছিল সেকেন্ড এলিমেন্ট কোনটো আমি লিব লাগিব এই এলিমেন্টটো তো এই এলিমেন্টটো কি বনাম আমি এক কি বনাব যাই আছো এটুক আমি বনাব যাই আছো 1001 নেক্সট আছে 6 এই 6 টুক আমি 0 বনাব লাগে তো 0 বনাবৰ কাৰণে কি হ'ব 6 minus 6 0 হয় ওকে 6 minus 6 তো 6 ৰ পৰা মাইনাস কৰ কিন্তু আমি এনেকা নাম্বাৰটো মাইনাস কৰিব নোৱাৰো বাট যেটো থাৰ্ড স্টেপ আছিল ri plus k rj যে এই স্টেপটো ইউজ হৈ কিনে আমি 0 ওলাব পাৰো দেন কি কৰিম আমি এটো r3 tends to r3 minus 6 into r1 okay 6 into r1 কিয় কৰিছো যদি আমি ro 1 ৰ লগত 6 মাল্টিপ্লাই কৰো এটো 1 বনাই থৈ দিছো আমি এটো কাৰণে এটো ফাৰ্স্ট এলিমেন্ট হিচাপে চেঞ্জ কৰো এটুক যদি 6 এৰে ইনটু কৰো 6 হৈ যাব আকৌ এটো 6 ৰ পৰা এটো মাইনাস কৰি দিব পাৰিম তো এটা হৈ যাব প্ৰথম দুটা এলিমেন্ট সেমে থাকিব তো এটো হৈ যাব তো এবোৰ অলপ লিখিব লাগিব সাইডত 6 minus 6 into 1 তো এটো হৈ গল তোমাৰ 6 minus 6 0 এটো পালো 0 ওকে দেন তোমাৰ এটো হ'ব 8 minus 6 into আৰু 8 or r1 element কি 2 corresponding এলে 6 ৰ কাৰণে এটো এলিমেন্ট 8 ৰ কাৰণে এটো এলিমেন্ট লম সো এটো প্ৰুল বহাই দিছো r3 8 আছে 6 2 লিখিছো আৰু r1 ৰ ঠাইত 2 আহিছে তো 8 minus 12 it is minus 4 তো এতে পাম আমি minus 4 পাম ওকে সেম অপাৰেশন আমি এটো সাইডেও কৰিব লাগিব তো এটো সাইডে যদি কৰো ro 1 to সেমে আছে তো ফার্স্ট আছে 0 তো 0 লগত কি হইব 0 minus 6 into r1 ৰ ঠাইত আহিব 1/2 তো 2 ৰে 6 অফ কাটিলে 3 আহিল 0 minus 3 it is minus 3 similarly fourth element ৰ কাৰণে হ'ব 1 minus 6 into r1 ৰ ঠাইত 0 আছে তো 0 হ'ব 1 minus 0 it is 1 এটো 1 হৈ থাকিল এখিনি পালো আমি then এটো এলিমেন্ট চেঞ্জ কৰিলো ফার্স্ট সেকেন্ড এটো এলিমেন্ট থার্ডত এটো এলিমেন্ট চেঞ্জ কৰিম আমি এটা এটো এলিমেন্ট চেঞ্জ কৰি কি পাব লাগে 1 পাব লাগে এটা -4 ৰ পৰা 1 কেনেকৈ পাম -4 into -1/4 যদি কৰো ক্যান্সেল যায় এটা হলে পাম আমি এটো স্টেপ আমি ইউজ কৰিম r3 tends to r3 minus 1/4 r3 okay তো হবো এতিয়া এটো 1 2 0 into -1/4 0 -4 into -1/4 it will be 1 then 1/2 আছে ইয়াতে ro 1 to same থাকিব 1/2 0 then -3 আছে -3 into -1/4 কিমান হ'ব 3/4 হৈ যাব 1 into -1/4 it is -1/4 then আমি এই এলিমেন্টটো চেঞ্জ কৰিব লাগে 0 লৈকে ওকে তো 0 চেঞ্জ কৰিব কাৰণে আমি কি কৰিম 2 ৰ পৰা -2 কৰিলে পাম তো হেতুৰ কাৰণে হ'ব r1 tends to r1 minus 2 into r3 2 into r3 কৰিলে এই এলিমেন্টটো 2 হৈ যাব 2 minus 2 কৰিলে আমি ৰিজাল্ট পাই যাম তো 1 2
1 to এনে থাকিব 0 এটো 0 হৈ যাব দেন এটো সাইড চোৱা R1 ত কি আছে 1/2 আছে so 1/2 minus 2 into 3/4 तो एটো 2 टाइम गल 1/2 minus 3/2 LCM लोৱা 2 1 minus 3 minus 2/2 minus 1 কি পালো আমি এটো minus 1 পালো okay then corresponding 0 টোৰ কাৰণে কি পাম only এটোৱে চেঞ্জ হ'ব লেফটৰ সাইডটো মানে আৰু row 1 টো চেঞ্জ হ'ব তো 0 minus 2 into minus 1/4 minus this will be half so half ইয়াতে a টো লিখিব নাপাৰিব a টো লাগিব 3/4 minus 1/4 okay to a পাম so therefore a inverse কিমান পালো আমি minus 1 1/2 3/4 minus 1/4 তো এনেকুৱা স্টেপত আমি কৰিম আৰু এটা ট্ৰাই দিও কৰিবলৈ question number 2 এবাৰ মই ডাইৰেক্ট কৰি যাম ইমান নকওঁ তোমালোকে আগৰবোৰ কৈ দিছো 6 5 5 4 okay so let a is equal to ia a is equal to ia so here value put kora 6 5 5 4 1 0 0 1 a तो प्रथम एटु एलिमेंट चेंज करिम हबो एटु row 1 into 1/6 of r1 so it will be 1 5/6 5 4 habo okay then এফালে হ'ব তোমাৰ 1/6 0 0 1 a okay তো এটু এটা বেলেগ মেথডত কৰিব পাৰি জাস্ট ইজিলি কিছুমান ম্যাথছ ওলাই যায় এটু চাবা 1 লাগে ন তো 1 ৰ কাৰণে row 1 ক কি কৰিব পাৰো row 1 minus r2 কৰিব পাৰো তেতিয়া হলে 6 5 5 4 হৈ গল 6 minus 5 it is 1 5 minus 4 it is 1 तो it is 5 4 और एफाले पालो 1 minus 0 1 0 minus 1 minus 1 0 1 এনেকৈ আমি 1 পাব পাৰো তো তোমালোকৰ মন মৰ্জি যেনেকৈ পোৱা ওকে যেটো ইজি লাগে এটোতে কৰিবা দেন আমি এটো এলিমেন্ট চেঞ্জ কৰিম এটো এলিমেন্টৰ কাৰণে আমি কৰিম row 2 is r2 is transferred to r2 minus 5 r1 okay तो এতিয়া হৈ যাব এটোত 1 1 r2 চেঞ্জ হ'ব এটো r2 to চেঞ্জ হ'ব মানে row 2 চেঞ্জ হ'ব 5 r2 ঠাইত 5 minus 5 আহিব into r1 ত আছে 1 1 0 পাম 0 similarly 4 into minus 5 কিমান হ'ব minus 1 হ'ব same process এফালে কৰা okay 0 minus 1 এটো হ'ব minus 5 1 plus 6 হৈ যাব আৰু এফালে হৈ যাব minus 1 1 1 okay then এটো এলিমেন্ট আমি 1 বনাব লাগে তো r2 ক আমি যদি ডাইৰেক্ট -1 into r2 কৰো উলাই আছে
1 1 0 1 is 1 minus 1 5 minus 6 a. Then 1 minus 1 1 0 এবার কি করিম r1 tends to r1 minus r2 কারণ এটো 1 1 হয়ে আছে 1 এর পৰা 1 মাইনাস কৰিলে আমি 0 পাম সো 1 0 1 0 হল তো এটা যদি করো 1 minus 5 হৈ যাব তোমাৰ minus 4 minus 1 minus 6 5 হ'ব 5 হ'ব আৰু এটো minus 6 হ'ব a ওকে সো এটো I হৈ গল এটো I হৈ গল therefore a inverse is equal to minus 4 5 5 minus 6 okay তো এনেকুৱাকে সিস্টেমত তোমালকে 2 into 2 ম্যাট্ৰিক্সৰ যিমান ইনভার্স ওলাব পাৰা উলাই দিয়া নেক্সট ক্লাছত আমি 3 into 3 টু চাম হেতু অলপ টাইম লাগিব বুজুটা সো দ্যাটস হোৱাই আজিলে থাকক ইয়াতে বাই বাই